ডিব্ৰুগড়ত আজি প্ৰায় 250খনৰো অধিক ইভি বেটাৰী ৰিক্সা বাহন বন্ধ কৰি ডিব্ৰুগড় নগৰৰ আৱৰ্ত ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ইভি বেটাৰী ৰিক্সা চালকসকলে। উল্লেখ্য যে অযথা ইভি বেটাৰী বাহনসমূহ ডিব্ৰুগড় সদৰত ৰখাই যান বাহন আৰক্ষীয়ে জৰিমনা বিহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী চালকসকলে। মই বৰ্তমানে ডিব্ৰুগড় জিলা মিডিয়া সেলক ধন্যবাদ জ্ঞাপন কৰিম, যেহেতু আপোনালোকে আমাৰ খুব কম সময়ৰ ভিতৰতে আপোনালোকে আহি আমাক উপস্থিত হ'ল আৰু আমাৰ যিটো দুখ সেই দুখটো আপোনালোকে পৰিস্থিতি বুজ ল'বলৈ আমাৰ মাজত আহি উপস্থিত হ'ল। সেইটো কাৰণে আপোনালোক সকলোকে মই কোটি কোটিবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আপোনালোকৰ থ্ৰুদি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত মহোদয়ক এটা কথাই জনাব বিচাৰিছোঁ, যদি তেওঁলোকে আমাৰ গাড়ীখিনিৰ নামত যদি কিবা মিছা প্ৰলোভন দি পিনে গেজেট পাছ কৰি আপোনালোকক চিটি পাৰ্মিট দি পিনে আপোনালোকক ডিব্ৰুগড় জিলাত যদি গাড়ী চলাব দিছোঁ বুলি আমাক এটা প্ৰলোভন দিলে, তেতিয়াহ'লে এনেকুৱা এটা জঘন্য অপৰাধ তেওঁলোকে কিয় কৰিলে আমাক ক'ব লাগে। আমাৰ বেটেৰী ইভিখিনিৰ লগত বাজাজ ইভি হয় আৰু লগতে এতিয়া নতুনকৈ আৰু এখিনি ওলাইছে গগো, মানে আৰু টিভিএছো আছে ইভিৰ, প্লাছ মহেন্দ্ৰাও আছে। তো ইয়াত কথা হ'ল যে তেওঁলোকে আমাক এটাই কথা কৈছিল যে আপোনালোকক কোনো ধৰণৰ পাৰ্মিট নালাগে, আপোনালোকে ডিব্ৰুগড় জিলাৰ যিকোনো এটা ঠাইত আপোনালোকে গাড়ী চলাব পাৰিব। ডিব্ৰুগড় টাউনত হওক আৰু বা ডিব্ৰুগড় বাহিৰৰ কোনো ক্ষেত্ৰত আপোনালোকক গাড়ী ধৰিব নোৱাৰে, কোনোৱে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে। আমাক ডিলাৰৰ পৰা কৈছিলে, প্লাছ আপোনালোকক আমাক এখন গেজেট পাছ কৰি দিছিলে, গেজেটখন তেওঁলোকে কৈছিলে যে যিজন আপোনাৰ ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰথম নাগৰিক তেখেতে স্বাক্ষৰ কৰি আমাক গেজেটখন পাছ কৰি দিছে বুলি আমাক উল্লেখ কৰিছিলে। সেই সাপেক্ষে আমি সকলো শিক্ষিত নিবনুৱা যুৱক আমাৰ কোনো ধৰণৰ সংস্থাপন নথকাৰ কাৰণে আমি কৰিছিলোঁ। আমাক ক'লে আমাক সম্পূৰ্ণৰূপে আপোনালোকে কৰিব পাৰিব, অকল আমাক এটাই হস্তক্ষেপ কৰিছিলে যে আপোনালোকে ডিব্ৰুগড় মেডিকেল কলেজৰ ভিতৰৰ যিখন মুখ্য গেট, সেই গেটৰ ভিতৰত আপোনালোকে নোসোমাব বুলি আমাক মানে স্পষ্ট ভাষাৰে আমাক স্পষ্ট কৰিছিলে, আৰু বাকী আপোনালোকে সকলো ঠাইতে চলাব পাৰিব বুলি আমাক জনাইছিলে। এতিয়া বৰ্তমান সমস্যা হৈছে আমাৰ যে তেওঁলোকে আমাৰ গাড়ী কোনো ধৰণৰ কোনো প্ৰব্লেম নাই, তেওঁলোকে এটাই মানে ফাইন কাটিব ধৰিছে মিছবিহেভ। গাড়ীখন ৰখাই MBI হওক বা ট্ৰাফিকে হওক, তেওঁলোকে গাড়ীখন ৰখাই কথা বতৰা সুধি পিনে 2000 টকাৰ ফাইন কাটি দিয়ে। আমাৰ গাড়ীত কোনো ধৰণৰ ভুল নথকা অৱস্থাটো তেওঁলোকে ফাইন কাটে আৰু তেওঁলোকে কয় আমাৰ লগত মিছবিহেভ কৰিছে। মিছবিহেভ কৰাৰ কোনো ধৰণৰ যুক্তি সংগত হ'বই নোৱাৰে, যিহেতু পুলিচক দেখিলে মানুহ এনেই ভয় খায়, আৰু তেওঁলোকে হৈ গ'ল আপোনাৰ MBIৰ লগত মানে কোনে মুখৰ লগত তৰ্কাতৰ্কি কৰিব কওক। আমি কোনো ধৰণে তেওঁলোকৰ পৰা আঁতৰি আহিব বিচাৰোঁ, কিন্তু তেওঁলোকে কৈ আছে যে 179(1) যিটো এক্ট হয়, সেই এক্টৰ মতে তেওঁলোকে ফাইন কাটিছে মিছবিহেভৰ, আৰু কিন্তু মানুহক জনাব দিছে আপোনালোকৰ পাৰ্মিট নাই বুলি। কিন্তু আমাৰ পাৰ্মিটৰ কোনো ধৰণৰ কথা নাই, যিহেতু ইভি কোনো ধৰণৰ পাৰ্মিট হ'ব নোৱাৰে, আৰু ইভি পাৰ্মিট হোৱাৰ লগে লগে আমাক মানে ৰুট দিব লাগিব, কিন্তু আমাক ৰুট নালাগে, যিহেতু আমাক তেওঁলোকে কৈছিলে চিটি হিচাপে আপোনালোকে সকলো ঠাইত চলাব পাৰিব। গতিকে আমাৰ সকলো ৰাইজৰ এটাই অনুৰোধ যে আমাক যিটো ধৰণৰ গাড়ী আমাক বিক্ৰী কৰিছিলে চিটি পাৰ্মিট বুলি, আমি সেইটো হিচাপে চলাম, আৰু অন্যথা যদি আমাক চিটি পাৰ্মিট যদি ঘোষণা কৰিবলৈ অবৈধ বুলি হিচাপে যদি তেওঁলোকে পৰিগণিত কৰিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ সকলো গাড়ী আমি ডিলাৰত ঘূৰাই দিবলৈ সাজু উপস্থিত হৈ আছোঁ। আৰু লগতে আমাৰ মূৰৰ ওপৰত যিটো এটা 4 লাখ 5 লাখ টকাৰ ধাৰ আছে, সেই সম্পূৰ্ণ ধাৰ আমাৰ চৰকাৰে বহন কৰিব লাগিব। ইয়াত সম্পূৰ্ণৰূপে কিন্তু চৰকাৰ জগৰীয়া বুলি মই মানে পৰিলক্ষিত হৈছোঁ। ইয়াত বাহন বৰ্তমান 300 ওপৰত মানে অলৰেডি আমাৰ ডিব্ৰুগড়ত ওলাই গৈছে, আৰু বৰ্তমানে আমাৰ ইয়াত উপস্থিত আছে 250 গাড়ী জমা কৰি ৰাখিছোঁ। আৰু লগতে এতিয়া বৰ্তমানে আমি জানিব পাৰিছোঁ আজিৰ ডেটত বৰ্তমানে গংগাপাৰাৰ অপজিটত এতিয়াও MBI গাড়ী 4-5খন গাড়ী এতিয়াও ফাইন কাটিছে। আমি ভাবোঁ যে যিয়ে অবৈধ ফাইন কটাৰ যিটো তেওঁলোকে ছিষ্টেম চলাই আছে, এই অৰাজকতা অতি সোনকালে বন্ধ কৰিব লাগে। আৰু লগতে আমি এখন স্মাৰকপত্ৰ আমি প্ৰস্তুত কৰিছোঁ, আমাৰ গাড়ী চালক আৰু মালিকসকলে মিলি আমি ডিব্ৰুগড় জিলা উপায়ুক্তলৈ এখন লেটাৰ এখন আমি ইছ্যু কৰিছোঁ। এই লেটাৰৰ সপক্ষে আমি ইয়াত প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ পৰিবহণ বিভাগ ডিব্ৰুগড় জিলা, ডিব্ৰুগড় আৰক্ষী অধীক্ষক আৰু আমাৰ ডিব্ৰুগড় মিডিয়া বন্ধুসকললৈ আমি এখন
স্মাৰকপত্ৰ ৰেডি কৰিছোঁ। ইয়াৰ যিহেতু আমি সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ এই আন্দোলন ষ্টাৰ্ট কৰিছোঁ, যদি আমাৰ প্ৰশাসনে আৰু চৰকাৰে আমাৰ এই যিটো এটা পৰিস্থিতি অতি সোনকালে যদি সমাধান নকৰে, তেতিয়াহ'লে আমি সকলোৱে জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত হৈ আছোঁ। অসম আদিত্য, ডিব্ৰুগড়।